নমস্কাৰ পচন্দিকাৰ এপছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পচন্দিকাৰ এপছৰ 22.1 নতুন আপডেট ভাৰ্চনৰ সম্পৰ্কে দেখুওৱা হৈছে। পচন্দিকাৰ এপছৰ 22.0 আপডেট ভাৰ্চনত লগ ইন কৰাৰ ক্ষেত্ৰত আপোনালোকে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আহিছিল। বিশেষকৈ কাৰোবাৰ লগ ইন কৰোঁতেনে স্ক্ৰীনখন বগা হৈ গৈছিল। কাৰোবাৰ যেতিয়া এমপিনটো ৰিছেট কৰিব বিচাৰিছিল তেতিয়া নিজৰ ৰেজিষ্টাৰ হৈ থকা মোবাইল ফোনলৈ OTP অহা নাছিল। গতিকে পচন্দিকাৰ এপছৰ যি নতুন আপডেট ভাৰ্চন আহিছে অৰ্থাৎ 22.1 আপডেট ভাৰ্চন আহিছে, সেই আপডেট ভাৰ্চন অনুসৰি আপোনালোকে এতিয়াৰ পৰা পচন্দিকাৰ এপছটো লগ ইন কৰাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা টিলিঙাটো চুই দি অল কৰি দিব, যাতে মোৰ ভিডিঅ'ৰ সকলো আপডেট আপোনালোকে পাই থাকে। এতিয়া ভিডিঅ'ৰ মূল অংশলৈ আগবাঢ়িছোঁ। এতিয়া পচন্দিকাৰ এপছটো আপোনালোকে আপডেট দিবলৈ হ'লে নিজৰ মোবাইল ফোনৰ এই প্লে ষ্ট'ৰ যে আছে, এই প্লে ষ্ট'ৰ ইয়াত চুই দিব। ইয়াত চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াত যে আছে চাৰ্চ, ইয়াত চুই দিব। চুই দি ইয়াতে পচন্দিকাৰ বুলি লিখি দিব। পচন্দিকাৰ বুলি লিখি দিয়াৰ পাছত যদি মোবাইল ফোনত ইয়াতে আপডেট ভাৰ্চন আছে, এনেকৈ আপডেট দেখুৱাই দিয়ে, তেনেহ'লে আপোনালোকে আপডেট দিব লাগিব পচন্দিকাৰ এপছটো। গতিকে আপডেট বিচাৰিলে ইয়াতে আপডেটত চুই দিব। আপডেটত চুই দিয়াৰ পাছত আপোনালোকে এনেকৈ দেখা পাব। ইয়াত যে দেখুৱাইছে ইনষ্টলিং, মানে ইনষ্টলেশ্যন হৈ আছে, মানে পচন্দিকাৰ এপছটোৰ ইনষ্টল হৈ আছে। ইয়াৰ পাছত আপোনালোকে দেখা পাব এয়া ইনষ্টল হ'ল। ইনষ্টল হোৱাৰ পাছত ইয়াতে অপেনত চুই দিব পাৰে, নাইবা কি নতুন আপডেট আহিছে সেয়া ইয়াতে দেখুওৱা আছে। এয়া হট ফিক্স ফৰ লগ ইন ইছ্যু, অৰ্থাৎ আপোনালোকে লগ ইন কৰাৰ ক্ষেত্ৰত যিটো সমস্যাৰ সন্মুখীন হৈ আছিলে, অৰ্থাৎ কোনোবাই লগ ইন কৰিব পৰা নাছিলে, কোনোবাই লগ ইন কৰোঁতেনে স্ক্ৰীনখন বগা হৈ গৈছিলে, কাৰোবাৰ এমপিন ৰিছেট কৰোঁতেনে মোবাইল ফোনলৈ OTP অহা নাছিলে। গতিকে এই সকলোবোৰ সমস্যা এতিয়া আপোনালোকৰ নাইকিয়া হ'ব। আৰু বিশদভাৱে জানিবলৈ হ'লে ইয়াতে নতুন আপডেট যদি জানিব বিচাৰোঁ কি কি হৈছে, তেনেহ'লে ইয়াত চুই দিব, এই কাৰেণ্ট চেনেলত চুই দিব। তাৰপিছত কাৰেণ্ট চেনেলত চুই দিলে এয়া পচন্দিকাৰ এপছত কি কি আপডেট আহিছে সেয়া উল্লেখ আছে। ইয়াতে হোৱাটছ নিউ, এই হোৱাটছ নিউত লিখিছে মাত্ৰ হট ফিক্স ফৰ লগ ইন ইছ্যু, অৰ্থাৎ লগ ইন ইছ্যুৰ ক্ষেত্ৰত যিটো সমস্যা আপোনালোকে সন্মুখীন হৈছিলে সেইটো এতিয়াৰ পৰা নাইকিয়া হ'ব। এইটোহে আপডেট আহিছে আৰু বেলেগ নতুন আপডেট পচন্দিকাৰ এপছৰ 22.1 আপডেট ভাৰ্চনত অহা নাই। তাৰ পাছত আপোনালোকে ইয়াত চুই দিলে, ইয়াত চুই দি কি কৰিব, ইয়াতে দেখিছে পচন্দিকাৰ এপছটো এতিয়া ইনষ্টল হৈ গ'ল। আগতে ইনষ্টলিং হৈ আছিলে, মানে ইনষ্টল হৈ আছিলে, যেতিয়া ইনষ্টল হৈ গ'ল, হোৱাৰ পিছত ইয়াতে চুই দিব, অপেনত চুই দিব। অপেনত চুই দিয়াৰ পাছত আপোনালোকে এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত আপোনালোকে দেখিছে ইয়াত যে লিখা আছে ফৰগট এমপিন /পাছৱৰ্ড, ইয়াতে ভাৰ্চন 22.1 অৰ্থাৎ 22.1 আপডেট ভাৰ্চনত আপোনালোকে এতিয়া পচন্দিকাৰ এপছটো লগ ইন কৰিব লাগিব। আৰু যিসকলৰ পচন্দিকাৰ এপছৰ 22.0 হৈ আছে লগ ইন কৰোঁতে, তেখেতসকলে পচন্দিকাৰ এপছটো মই যে ইয়াত দেখুৱাইছোঁ প্লে ষ্ট'ৰত গৈ পেলাই লগ ইন আপডেট দিবলৈ, তেনেকৈ আপডেট দি ল'ব। তেতিয়াহে পচন্দিকাৰ এপছটো লগ ইন কৰিব পাৰিব, নহ'লে আপোনালোকে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ থাকিব। পচন্দিকাৰ এপছটো লগ ইন কৰিব নোৱাৰে। ইয়াতে এতিয়া যেতিয়া পচন্দিকাৰ এপছটো আপডেট দিলে, আপডেট দিয়াৰ পাছত দেখা পালে 22.1 আপডেট ভাৰ্চনত আপোনালোকে কাম কৰিব লাগিব। গতিকে এতিয়া লগ ইন কৰিব, ইয়াত চুই দিব। তাৰপিছত নিজৰ মোবাইল নাম্বাৰ
email ইয়াতে নিজৰ মোবাইল নাম্বাৰটো যিটো মোবাইল নাম্বাৰ পচন্দাকাৰ এপছটো ৰেজিষ্টাৰ কৰা আছে সেই মোবাইল নাম্বাৰটো দিব ইমেইল দিব নালাগে তাৰপিছতে পাছৱৰ্ডটো দিব যিটো পাছৱৰ্ড দি আপোনালোকে লগইন কৰে চকুটো চুই দিব ঠিক আছে নাই পাছৱৰ্ডটো তাৰপৰা ৰিমেম্বাৰ কৰি দিব তাৰপিছত ইয়াতে সাইন ইন কৰি দিব সাইন ইন কৰি দিয়াৰ পাছত এইখন ইন্টাৰফেস দেখা পাব এই ইন্টাৰফেসত ইয়াতে পচন্দাকাৰ এপছটো অংগনবাদী চেণ্টাৰটো ইয়াৰ কোড নাম্বাৰ ইয়াৰ তাৰিখটো চনটো ইয়াৰ উল্লেখ আছে আৰু ইয়াতে লিখা আছে AWC can't be opened on Sunday মানে দেওবাৰেটো অংগনবাদী চেণ্টাৰটো বন্ধ হৈ থাকে সেইটো আপোনালোকে খোলা দেখুৱাব নোৱাৰে সেইকাৰণে এটো ৰেষ্ট্ৰিক্টেড আছে অৰ্থাৎ মানে দেওবাৰে এটো ওপেনটো আপোনালোকে ওপেন বা ক্লোজ যেনেকৈ হৈ থাকে সেইটো আপোনালোকে ওপেন কৰি দিব নোৱাৰে মানে আপোনালোকে এতিয়াৰ পৰা পচন্দাকাৰ এপছৰ 22.1 আপডেট ভাৰ্চনত কাম কৰিব লাগিব আৰু 22.1 আপডেট ভাৰ্চনত বিশেষ নতুন আপডেট একো অহা নাই মাত্ৰ আপোনালোকে পচন্দাকাৰ এপছটো লগইন কৰাৰ ক্ষেত্ৰত যি অসুবিধাৰ সন্মুখীন হৈ আছিল সেই অসুবিধাটো নাইকিয়াহে কৰিছে ধন্যবাদ